নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, আজি ভিডিঅ'ৰ উদ্দেশ্য হৈছে যে আপোনালোকে এই আগষ্ট মাহ যেহেতু পৰিছে, গতিকে এই আগষ্ট মাহত আচলতে আপোনালোকে কি খেতি কৰিব আৰু কি খেতি কৰিলে আপোনালোকে হয়তো অধিক উৎপাদন পাব, লগতে অধিক লাভৱান হ'ব, তাৰ থুলমূল এটা আভাস দিয়াৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। একেবাৰে সৰু ভিডিঅ', আশা কৰোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেলৰ ভিডিঅ' চাই আছে, এনেধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে বা চাই থকাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। তে কৃষক বন্ধুসকল, আজি আগষ্ট মাহৰ 8 তাৰিখ আৰু আজি মই ভিডিঅ' কৰি আছোঁ। আৰু বহুত কৃষকে কি হয়, কোনটো সময়ত কি খেতি কৰিলে অধিক লাভৱান হ'ব সেইখিনি নজনাৰ কাৰণে হয়তো আমি খেতিয়কসকলে বজাৰৰ যোনটো উচিত মূল্য, সেই মূল্য পাবলৈ আমি সক্ষম নহওঁ। তে প্ৰথম কথা হ'ল কৃষক বন্ধুসকল, আপোনালোকে এতিয়া নাৰ্চাৰী প্ৰস্তুত কৰক। আৰু আগষ্ট মাহত যিবিলাক আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰিব বা খেতি কৰাৰ প্লানিং কৰিব, সেইবিলাক কি কৰিব আপোনালোকে শীতকালীন, যিহেতু আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ ইফালে ঠাণ্ডা আহি যাব, গতিকে আপোনালোকে যিবিলাক বীজ নিৰ্বাচন কৰিব সেই বীজবিলাক আপোনালোকে কিন্তু শীতকালীন বীজ আপোনালোকে নিৰ্বাচন কৰিব লাগিব। তে কৃষক বন্ধুসকল, এই আগষ্ট মাহত আপোনালোকে খেতি কৰিব পাৰে বা নাৰ্চাৰী এতিয়া প্ৰস্তুত কৰিব পাৰে। এক নম্বৰটো হৈছে যে জলকীয়া যদি আপোনালোকে এই আগষ্ট মাহত নাৰ্চাৰী প্ৰস্তুত কৰি আপোনালোকে জলকীয়াৰ খেতি কৰে, আপোনালোকে অধিক লাভৱান হ'ব। আৰু দুৰ্গা পূজাৰ সময়ত বা তাৰ আগে আগে আপোনালোকে এটা ভাল বজাৰ ৰেট পাবলৈ সক্ষম হ'ব, আৰু সেইখিনি সময়ত ভাল এটা বজাৰ ৰেট থাকে। তে সেইটো আপোনালোকে এতিয়া কোনটো জাতৰ জলকীয়া কৰিব, কি কথা, এইবিলাক আপোনালোকে হয়তো আপোনালোকৰ ওচৰৰ যোনটো বীজ ভাণ্ডাৰ আছে বা বীজৰ দোকান আছে, সেইবিলাকৰ লগত আলোচনা কৰিব। তথাপি মই আপোনালোকক কৈ থওঁ, আপোনালোকে ঠাণ্ডাৰ দিনৰ যিহেতু আপোনালোকে জলকীয়া খেতি কৰিব, আপোনালোকে যিবিলাক জলকীয়া কি হয়, ওপৰ ফালে ফল হয়, মানে তলফালে লগাটো নহয়, ওপৰ ফালে, সেইটো আপোনালোকে কৰিব পাৰে। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ যে যেতিয়া আপোনালোকে গৰমৰ ছিজনৰ জলকীয়া খেতি কৰোঁ, সেইবিলাক কৰিব যাতে তলফালে যিবিলাক ফলে সেইবিলাক জাত কৰিব। আৰু ঠাণ্ডাৰ দিনৰ কাৰণে আপোনালোকে ওপৰ ফলা, যাক আমি ওপৰ ফলা বুলি কওঁ, যে ওপৰ ফালে ফলে, সেইবিলাক আপোনালোকে কৰিব পাৰে। তে তাৰ এটা জাতৰ কথা মই কৈছোঁ, নুনহেঞ্চ কোম্পানীৰ 2074 মই স্ক্ৰীণত দিছোঁ, সেইটো আপোনালোকে কৰিব পাৰে। এইটো বহুত ধুনীয়া এটা জাত হয় আৰু ফলনো বহুত ধুনীয়া হয়, যোনটো উৎপাদন বহুত হাই হয় যদি আপোনালোকে সঠিক সময়ত সাৰ পানী যোগান ধৰে আৰু সঠিক ধৰণে আপোনালোকে যদি খেতিডৰা উঠাব পাৰে। গতিকে আপোনালোকে এই নুনহেঞ্চ কোম্পানীৰ 2074 এই জাতটো আপোনালোকে কৰিব পাৰে। তে দ্বিতীয় খেতি হ'ল কৃষক বন্ধুসকল, এতিয়া আপোনালোকে নাৰ্চাৰী তৈয়াৰ কৰক বেঙেনাৰ নাৰ্চাৰী প্ৰস্তুত কৰক। আৰু যোনটো আপোনালোকৰ অঞ্চলত যোনটো বেঙেনাৰ জাতৰ চাহিদা বেছি বা কাষ্টমাৰে বিচাৰে বা গ্ৰাহকে বিচাৰে, সেই ধৰণৰ বেঙেনা জাত আপোনালোকে কৰক। আৰু এতিয়া যদি আপোনালোকে পুলি প্ৰস্তুত কৰে, সেইবিলাক কি হ'ব, শীতকালীনলৈকে চলিব। আপোনালোকে একেবাৰে নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীলৈকে সেই খেতিডৰা পৰা আপোনালোকে ফলন পাই থাকিব পাৰিব। গতিকে আপোনালোকে কি কৰিব, আমাৰ ফালে এটা জাত হয় যে সেই গ্ৰীণ কালাৰ যোনটো ৰাউণ্ড শ্বেপৰ যোনটো বেঙেনা হয়, আমি যাক গোল বেঙেনা বুলি কওঁ, লোকেল জাত এটা আছে, সেইটো আমাৰ ফালে বেছি ডিমাণ্ড। আৰু আপোনালোকৰ ফালে যোনটো বেঙেনাৰ ডিমাণ্ড, আপোনালোকে দীঘলো কৰিব পাৰে কিছুমান। কিন্তু এটা কথা আপোনালোকে ধ্যান ৰাখিব বা মনত ৰাখিব, গৰমকালি যিবিলাক বাৰিষাৰ বতৰৰ হয়তো বীজ, সেইবিলাক আপোনালোকে নলগাব। আপোনালোকে শীতকালীন ছিজনৰ যিবিলাক বীজ, সেইবিলাক বীজ আপোনালোকে নিৰ্বাচন কৰিব, হয়তো ক'লা হওক বা দীঘলে হওক। আৰু যদি আপোনালোকৰ সেই মই যোনটো ক'লোঁ ৰাউণ্ড শ্বেপৰ
বা গোল বেঙেনা সেইটো আপোনালোকে কৰিব পাৰে। সেইটো বজাৰ চাহিদা আমাৰ ফালে কিন্তু আছে, হয়তো আপোনালোকৰ ফালে কোনটো আছে আপোনালোকে সেইমতে কৰিব। গতিকে আপোনালোকে এতিয়া কি কৰক, বেঙেনাৰ নাৰ্চাৰী প্ৰস্তুত কৰক আৰু জলকীয়াৰ নাৰ্চাৰী প্ৰস্তুত কৰক। তৃতীয় নম্বৰ হৈছে কৃষক বন্ধুসকল, আপোনালোকে এতিয়া হয়তো বহুতে বৰ্ষাকালীন ফুলকবিৰ খেতি আপোনালোকে কৰিছে বা বহুতে হয়তো নাৰ্চাৰী প্ৰস্তুত কৰিছে। গতিকে সেইবিলাক পৰিচৰ্যা কেনেকৈ কৰিব তাৰ ওপৰত মই ভিডিঅ' পৰৱৰ্তী সময়ত লৈ আহিম। আৰু এইখিনি সময়ত আচলতে কি হয়, ফুলকবি হওক বা বন্ধাকবি হওক, এইবিলাকৰ কি হয় বিভিন্ন ধৰণৰ বেমাৰ আজাৰ দেখা দিয়ে। গতিকে সেই বেমাৰ আজাৰ আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব তাৰ ওপৰত মই ভিডিঅ' প্ৰস্তুত কৰিম। কিন্তু আপোনালোকে এতিয়া কি কৰিব পাৰে, ফুলকবিৰ বা বন্ধাকবিৰ আপোনালোকে নাৰ্চাৰী প্ৰস্তুত কৰি আপোনালোকে খেতি কৰিব পাৰে। আৰু মাটিডোখৰ অলপ ওখ লৈ ল'ব, যিহেতু এতিয়া ভাদ মাহ যদিও পৰিব, কিন্তু ভাদ মাহতো আমি বান হোৱা দেখিবলৈ পাওঁ। গতিকে আপোনালোকে কি কৰিব, নাৰ্চাৰী প্ৰস্তুত কৰক। আৰু এতিয়া যিবিলাক কৰিব আপোনালোকে শীতকালীন কৰিব পাৰে। আৰু বৰ্ষাকালীন যিবিলাক জাত হয়, চেমিনিজ কোম্পানী এটা ভাল আছে, 4051 বুলি এটা আছে, সেইটো বহুত ভাল। বা বিভিন্ন কোম্পানী আপোনালোকে পাই যাব। হোৱাইট মাৰ্বল আপোনালোকে যদি সোনকালে প্ৰডাকশ্যন পাব বিচাৰে, তাৰ কাৰণে কিন্তু আপোনালোকে যোনবিলাক আগতীয়া জাত সেইবিলাক কৰিব লাগিব। সেইবিলাক কি হয়, 45-50 দিনৰ ভিতৰত গুটি আহি যায় বা আপোনালোকে সোনকালে বাজাৰজাত কৰিব পাৰে বা বজাৰৰ এটা ভাল ৰেট আপোনালোকে পাব পাৰে। কৃষক বন্ধুসকল, প্ৰথম হ'ল বেঙেনা, তাৰপিছত জলকীয়া, তাৰপিছত আপোনাৰ হ'ল ফুলকবি আৰু বন্ধাকবি। এই 4টা খেতি বৰ্তমান আপোনালোকে কৰিব পাৰে। আৰু এতিয়া যদি নাৰ্চাৰী প্ৰস্তুত কৰি আপোনালোকে পুলি লগাই বা খেতি কৰে, আপোনালোকে কিন্তু ভাল এটা বেনিফিট বা মুনাফা পাবলৈ সক্ষম হ'ব। ইয়াৰ পিছৰ কথাটো হ'ল কৃষক বন্ধুসকল, এইখিনি সময়ত আপোনালোকে শাকৰ কাৰণে আপোনালোকে মূলা কৰিব পাৰে বা মূলাৰ কাৰণেও আপোনালোকে খেতি কৰিব পাৰে। গতিকে আপোনালোকে শাকৰ কাৰণে কৰক মূলা খেতি। আৰু যোনটো মূলা হয়, কিন্তু সেইবিলাক কি হ'ব, আপোনালোকে যোনটো মূলাৰ কাৰণে কৰিব এইবিলাক হাইব্ৰিড কৰিব। আৰু শাকৰ কাৰণে যিবিলাক জাত হয় সেইবিলাক অলপ বেলেগ ধৰণৰ জাত হয়। গতিকে কৃষি ৰসায়ন কোম্পানীৰ কিছুমান ভাল আছে, মূলাৰ বীজ আছে, সেইবিলাক আপোনালোকে শাকৰ কাৰণে কৰিব পাৰে। কৃষক বন্ধুসকল, আপোনালোকে এইখিনি সময়ত আপোনালোকে মূলাৰ খেতিও কৰিব পাৰে। তাৰপিছত কৃষক বন্ধুসকল আৰু এটা খেতি কৰিব পাৰে, যে আপোনালোকে পালেং শাকৰ খেতি কৰিব পাৰে। এইখিনি সময়ত পালেং শাক, যিহেতু আপোনালোকৰ যদি মাটি তৈয়াৰ কৰে, হয়তো কৰাতে হয়তো 20-25 দিন লাগি যাব। ইয়াৰ মাজতে কি কৰক, আপোনালোকে পালেং শাকৰ খেতি কৰিব। আৰু পালেং শাক যদি আপোনালোকে বজাৰত সোনকালে ওলাব পাৰে, ভাল এটা লাভৱান আপোনালোকে হ'ব পাৰিব বা ভাল উৎপাদন আপোনালোকে পাব পাৰিব। তাৰপিছত কৃষক বন্ধুসকল, আপোনালোকে এই আগষ্ট মাহত আপোনালোকে ধনিয়াৰ খেতি কৰিব পাৰে। আমি সকলোৱে জানো যে যদি আমি আগতীয়াকৈ ধনিয়া বজাৰত ওলাওঁ, আমি ভাল এটা বজাৰ মূল্য পাবলৈ সক্ষম হওঁ। কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, জাষ্ট এটা আভাস দিয়াৰ কাৰণে যে আপোনালোকে এই আগষ্ট মাহত আচলতে কি কি খেতি কৰিব পাৰে তাৰে এটা চমু আভাস মই আপোনালোকৰ আগত দাঙি ধৰিলোঁ। গতিকে আপোনালোকে যদি খেতিয়ক বা খেতি কৰিব বিচাৰে, মই যি কেইবিধ পাচলিৰ কথা ক'লোঁ, সেই কেইবিধ পাচলিৰ খেতি আপোনালোকে এতিয়া আৰম্ভ কৰিব পাৰে। কৃষক বন্ধুসকল, বিশেষ একো নাই, আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে। আজিৰ ভিডিঅ'টো যদি আপোনালোকক কিবা কামত অহা যেন লাগে, আপোনালোকে ভিডিঅ'টো লাইক নিশ্চয় কৰিব। আৰু মই এটা অনুৰোধ কৰোঁ, যিবিলাক মোৰ আপোনালোকে ছাবস্ক্ৰাইবাৰ হয়, আপোনালোকে ভিডিঅ'বিলাক চাওক আৰু লাইক কিন্তু এটা নিশ্চয় কৰি যাব ভিডিঅ'বিলাকত। তেতিয়াই হয়তো মই ভিডিঅ' বনোৱাৰ উৎসাহ পাওঁ। আৰু আপোনালোকৰ কথা মতে মই ভিডিঅ' বনাই আছোঁ, নহ'লে মই কেতিয়াবাই ভিডিঅ' বনোৱা বন্ধ কৰাৰ কথা আছিলে, ভাবিছিলোঁ। যিয়ে নহওক, আপোনালোকে বহুত মৰম দিছে বা মৰম দিয়ে আছে। গতিকে আৰু অলপ মৰম দিয়ক, আপোনালোকে ভিডিঅ'বিলাক লাইক কৰি যাব। কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।